Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ এটি কুৱেশ্যন পেপাৰ আৰু এইটো তিনিচুকীয়া জিলাৰ যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও পৰীক্ষা হৈ আছে অসমীয়া পৰীক্ষা হোৱা নাই তোমালোকে কুৱেশ্যন পেপাৰটো চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব পাৰে বা সেম প্যাটাৰ্ণত তোমালোকৰ কুৱেশ্যন আহিব গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাবা এইটো নৱম শ্ৰেণীৰ MILৰ কুৱেশ্যন পেপাৰ অসমীয়া বিষয়ৰ তিনিচুকীয়া জিলাৰ এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ এক নম্বৰত দিছে অতি চমু উত্তৰ লিখা যিকোনো দুটা ক সময়ৰ দ্বন্দ্ব পল অনুপলক কি বোলা হয় খ বিগতি মানে কি গ অসমৰ সাক্ষৰতাৰ হাৰ কিমান 2 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা সত্যনাথ বৰাদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা খ প্ৰাকৃতিক জগত বুলিলে কি বুজা গ কুসংস্কাৰ বুলিলে কি বুজা তাৰপিছত 3 নম্বৰত দিছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ ধাৰা জনসাধাৰণ প্ৰভাৱিত হয় তাৰ 4টা কাৰণ লিখা খ ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি চমুকৈ বুজাই লিখা তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ক জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন তেওঁৰ প্ৰকৃত নাম কি খ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কেনে ধৰণৰ আঁচনি লৈছিল গ বেদ কেইখন আৰু কি 5 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে খ কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে তাৰপিছত আছে 6 নম্বৰ প্ৰশ্ন যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক যুঁজ নামৰ গল্পটিৰ মূল বিষয়বস্তু কি খ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় 7 নম্বৰ চমু উত্তৰ লিখা ক ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা কি খ সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল লিখা গ ডক্টৰ মৃণাল কলিতাদেৱে লিখা দুখন গল্প পুথিৰ নাম লিখা 8 নম্বৰ প্ৰশ্ন অতি চমু উত্তৰ লিখা যিকোনো দুটা ক ক্ষৌমবস্ত্ৰ মানে কি খ কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় গ মায়াপী মানে কি 9 নম্বৰ প্ৰশ্ন দিয়া হৈছে চমু উত্তৰ লিখা যিকোনো দুটা ক চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা দুখন কবিতা পুথিৰ নাম লিখা খ শ্ৰীমন্ত শংকৰদেৱে লিখা দুখন অংকীয়া নাটৰ নাম লিখা গ দুৰ্গেশ্বৰ শৰ্মাদেৱে অমৃতাক্ষৰ ছন্দত লিখা দুখন নাটকৰ নাম লিখা 10 নম্বৰ প্ৰশ্ন দিছে যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা ক শিশুলীলা খ গীত আৰু ছবি 11 নম্বৰ অতি চমু উত্তৰ লিখা প্ৰচণ্ড দুমুহাই কবিক কি প্ৰশ্ন কৰিছিল খ দেহৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে 12 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা যিকোনো এটা ক ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত কোনখন চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল খ হীৰেন ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা 13 নম্বৰ প্ৰশ্ন তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা ক অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো খ বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদান্ত কণ্ঠটি দিয়া 14 নম্বৰ প্ৰশ্ন তলৰ যিকোনো দুটাৰ সন্ধি ভাঙা ইত্যাদি হিমালয় মৰুদ্যান গ্ৰামাৰখিনি মই কৈ দিছোঁ ইত্যাদি ইতি যোগ আদি হিমালয় হিমযোগ আলয় মৰুদ্যান মৰুযোগ উদ্যান
14 নম্বৰ খ দিছে অনুৰূপ শব্দ কাক বোলে উদাহৰণ দিয়া। গ দ্বন্দ্ব সমাসৰ দুটা উদাহৰণ দিয়া। ঘ প্ৰত্যয় ভাঙা যিকোনো এটাৰ থলুৱা সামাজিক। উঙ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। জ্যেষ্ঠ জন্ম জ্ঞানী। প্ৰথম চ তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। চকু পৃথিৱী। চ নত্যভিধিৰ এটা সাধাৰণ নিয়ম লিখা। 15 নম্বৰত দিছে তলৰ যিকোনো এটা বিষয়ৰ এখনি ৰচনা লিখা। অসমৰ জাতীয় উৎসৱ পুথিভঁৰাল অসমৰ খেল ধেমালি। 16 নম্বৰ প্ৰশ্ন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। প্ৰথমটো আইৰু বাৰ্তা গংগাৰু যাত্ৰা। খ দুদিনৰ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। ঘ বাক্য ৰচনা কৰা। নয়নৰ মণি হাত লৰ হাত টান চকুৰ কুটা। তাৰপিছত তোমালোকৰ দ্ৰুত পাঠ আছে। ইয়াত দিয়া হৈছে চোৱা 17 নম্বৰ প্ৰশ্ন তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। ক কাৰ্বিসকলক অসমৰ কলমবাজ বুলি কোনে কৈছিল। খ কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক। গ গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়। ঘ বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি। 18 নম্বৰত দিছে চমু উত্তৰ লিখা। ক অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল। খ চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ পুৰণি নাম কি আছিল আৰু ইয়াৰ ৰাজধানী কি। 19 নম্বৰত দিছে চমু টোকা লিখা যিকোনো এটাৰ। ক সতী জয়মতী। খ কৃষ্ণকান্ত সন্দিকৈ। তাৰপিছত খ বিভাগত আছে অতি চমু উত্তৰ লিখা। ক কানিয়া কীৰ্তনৰ ৰচক কোন। খ সুখ বুলিলে কি বুজা। গ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে। ঘ কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। উঙ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। প্ৰথম চ মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়। 21 নম্বৰ চমু উত্তৰ লিখা। ক শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল। খ কোনসকল লোক সন্মানৰ পাত্ৰ। গ সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল। 22 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা তেওঁ কোন। খ তোমাক সামো লৱণ দেৱ কোনে কাক লৱণো দিম বুলি কৈছিল। 23 নম্বৰ উত্তৰ লিখা। ক ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। খ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল। 24 নম্বৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা। সমাৰ্থক শব্দ লিখা যিকোনো দুটা। হাত দিন হাতী নদী। খ বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটা। হৰ বুন্দা দমৰা ভাই। গ জুৰীয়া শব্দ কাক বোলে উদাহৰণ দিয়া। 25 নম্বৰ আধুনিক অসমীয়া ৰূপত লিখা যিকোনো এটা। কলেবৰ চটক। এইটো তিনিচুকীয়া জিলাৰ প্ৰশ্ন। ইমানখিনি প্ৰশ্ন দিয়া হৈছিল। প্ৰশ্ন কাকতটো মোটামুটি ঠিকেই আছে। ইয়াৰ পৰা যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব নোৱাৰা গ্ৰামাৰেই হওক বা পাঠভিত্তিক প্ৰশ্নই হওক তেতিয়াহ'লে তোমালোকে কমেণ্টত প্ৰশ্নটো লিখি দিবা। মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। তোমালোকৰ পৰীক্ষালৈ শুভেচ্ছা থাকিল। ধন্যবাদ।